চাওক সমগ্ৰ ৰাজ্যজুৰি প্ৰতিটো সমষ্টিতে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে। প্ৰতিটো সমষ্টিতে নিৰ্বাচনী বঁটা বলিবলৈ আৰম্ভ কৰিছে। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ নামি পৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি প্ৰতিটো সমষ্টিতে গৈ সাধাৰণ ৰাইজৰ মনৰ বতৰা সমান্তৰালভাৱে প্ৰতিগৰাকী প্ৰাৰ্থীক আমি প্ৰাৰ্থীৰ মনৰ বতৰা আমি জানিবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ গহপুৰ বিধানসভা সমষ্টিত। আৰু গহপুৰৰ যিগৰাকী আচলতে প্ৰাৰ্থী ডক্টৰ শংকৰজ্যোতি কুতুম, তেওঁ এবাৰ যথেষ্ট চৰ্চাত আছে। বিশেষকৈ এগৰাকী যুৱ প্ৰতিভাশালী আচলতে যুৱ নেতা হিচাপে তেওঁৰ যথেষ্ট নাম আছে এই সমষ্টিটোত। গতিকে তেওঁক লগ পাইছোঁ, তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আমাৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিম। ধন্যবাদ। কেনেকুৱা মানে প্ৰস্তুতি কেনেকুৱা চলিছে, প্ৰচাৰ কাৰ্য কেনেকুৱা ধৰণে চলিছে? নাই, আমি আজিৰ পৰা প্ৰচাৰ আৰম্ভ চলিছোঁ। একচুৱেলি আজিৰ পৰাই নহয়, আমাৰ আজিৰ পৰা 3 মাহৰ আগৰ পৰাই আমাৰ প্ৰচাৰ চলি আছে। তাৰপিছত আমি যথেষ্ট সঁহাৰি পাইছোঁ, ৰাইজৰ আশীৰ্বাদ আমি পাইছোঁ। আৰু যিধৰণে গহপুৰবাসী ৰাইজে বিচাৰিছিলে সেইধৰণে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে টিকেট প্ৰদান কৰিছে। তাৰ মাজতে কথাটো হ'ল গহপুৰ সমষ্টিৰ যথেষ্ট সমস্যা এতিয়াও আছে। আমি প্ৰতিটো সমষ্টি বিশেষকৈ প্ৰতিটো সমষ্টিৰ ঘূৰা সমান্তৰালভাৱে ইয়াৰো কিছুমান সাধাৰণ ৰাইজৰ মাজলৈ গৈছোঁ, কিছু সমস্যা আছে বুলি আমি জানিব পাৰিছোঁ। তাৰ সমান্তৰালভাৱে আৰু এটা কথা ক'ব লাগিব, আপুনি অসমৰ এগৰাকী অতি শ্ৰদ্ধেয় ৰাজনীতিবিদ গণেশ কুতুমৰ সুসন্তান। তেওঁৰ যিটো সততাৰ কথা, নৈতিকতাৰ কথা সকলোৱে জানে। তেনে এজন ব্যক্তিৰ পুত্ৰ হিচাপে আপুনি অৱতীৰ্ণ হৈছে। গতিকে আপোনাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। সেই কথাখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি মানে কেনেধৰণে পৰিকল্পনা কৰিছে গহপুৰক লৈ বা এই আপোনাৰ যাত্ৰাটোক লৈ? প্ৰথম কথাটো হ'ল, মোৰ দেউতাৰ যি আদৰৰ সপোন আছিলে গহপুৰ ডিষ্ট্ৰিক্ট বনোৱা, গহপুৰক লৈ এখন পূৰ্ণাংগ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ বনোৱা, এই আশা বুকুত বান্ধি আমি আগবাঢ়িছোঁ। সেইকাৰণে যিহেতু গহপুৰতে ডিষ্ট্ৰিক্ট হ'ব, মানে পূৰ্ণাংগ ডিষ্ট্ৰিক্ট ইয়াতে প্ৰতিষ্ঠা হ'ব, সেইকাৰণে আজিৰ দিনটোত আনুষ্ঠানিকভাৱে আমি গহপুৰ টাউনৰ পৰাই নিৰ্বাচনী কাৰ্যসূচী আমি আগভাগ লৈছোঁ। তাৰ মাজতে যিহেতু বিজেপিয়ে যিহেতু চৰকাৰ, গতিকে কোনোবাখিনিত প্ৰত্যাহ্বানটো যথেষ্ট থাকিব। এই প্ৰত্যাহ্বান পৰাই আপুনি যিহেতু এই সমষ্টিটোক আপুনি প্ৰতিনিধিত্ব কৰিব লাগিব, গতিকে প্ৰত্যাহ্বানটোক আপুনি কেনেদৰে গ্ৰহণ কৰিছে? নাই, আমি কৈ আছিলোঁ যে যুঁজ এখন হ'ব, আমি এই যুঁজ আমি কৰিম। অলৰেডি আমি যুঁজ সভাৰ কৰি দিলোঁ আমাৰ লাষ্ট 24 তাৰিখে। আমাৰ গহপুৰবাসী ৰাইজে ৰাজপথত ওলাই আহি যি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি আহ্বান ক্ৰমে হাতে হাত ধৰি বৰ অসম গঢ়াৰ এই আহ্বানক সঁহাৰি জনাই গহপুৰবাসী ৰাইজে বিভিন্ন জাতি ধৰ্ম আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি ৰাজপথত ওলাই আহিছিল। হাজাৰ হাজাৰ সঘন স্বতঃস্ফূৰ্ত প্ৰায় 30-35 হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে আহি আজি কংগ্ৰেছ দলৰ সমৰ্থন কৰিছে। আপোনাৰ সমষ্টিবাসী ভোটাৰলৈ, ৰাইজলৈ, সাধাৰণ ৰাইজলৈ আপুনি কি আহ্বান জনাব? গহপুৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰু স্বাভিমানে এক বিধায়ক পাবৰ কাৰণে মোক ভোট দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল ডক্টৰ শংকৰজ্যোতি কুতুম। ইতিমধ্যে তেওঁ বিশেষকৈ গহপুৰ সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু তেওঁ মই পুনৰ কৈছোঁ, এগৰাকী অসমৰ অতি সৎ ৰাজনীতিবিদ গণেশ কুতুমৰ সুসন্তান। গতিকে এজন যুৱ প্ৰতিনিধি সমষ্টিবাসীয়ে বিচাৰিছে। আমি প্ৰতিটো স্থানলৈ গৈ সেই কথাটো জানিব পাৰিছোঁ। তেওঁলৈ আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু তেওঁ যিখিনি ভাবিছে এই সমষ্টিটোক লৈ, উন্নয়নৰ কাৰণে যিখিনি ভাবিছে বা সমষ্টিটোৰ ৰাইজৰ কাৰণে যিখিনি ভাবিছে, সেইখিনি বাস্তৱায়িত হওক তাকে আশা কৰিছোঁ। আৰু মই বশিষ্ঠ দেৱফুকনে বিদায় লৈছোঁ।